প্ৰান্তে প্ৰান্তে জানে। এইকাৰণে তেওঁলোকৰ দ্বাৰস্থ হৈছোঁ প্ৰথম আৰু শেষবাৰৰ কাৰণে যে সৰুতাৰীত আমাৰ সোণাপুৰ ৰাজহ চক্ৰৰ আণ্ডাৰত থকা যিটো সৰুতাৰী ASC ব্লক আৰু সূৰ্যগোল চিমেণ্ট ফেক্টৰীৰ আণ্ডাৰত যিমানবোৰ অবৈধভাৱে য'ত নেকি 10 চেপ্টাৰ সম্পূৰ্ণভাৱে ধ্বংস কৰি পেলাই তেওঁলোকে অসংৰক্ষিত লোকে য'ত নেকি তাত অবৈধভাৱে কল কাৰখানা বহাইছে তাৰ বিৰুদ্ধে আমি বিভিন্ন সময়ত বিভিন্ন ধৰণে সংগ্ৰাম কৰি আহিছোঁ, কিন্তু তাৰ সুফল নাপালোঁ। 1 নম্বৰ কথা। 2 নম্বৰ কথা, আমাৰ বিশেষ কৰি জনজাতীয় পৰিক্ৰমা মন্ত্ৰী থাকোঁতে 1 নম্বৰ। 2 নম্বৰ, ডেপুটি কমিশ্যনাৰে সম্পূৰ্ণভাৱে চাৰ্কল অফিচাৰক অৰ্ডাৰ দিয়া হৈছে, য'ত APDSLক আপোনাৰ কাৰেণ্ট লাইনটো কাটিবৰ কাৰণে কোৱা হৈছে, উপযুক্ত মানে পৰিমাণৰ মানে প্ৰশাসনিক বিষয়াসকল বিশেষ কৰি পুলিচ পাৰামিলিটাৰী ৰাখিবৰ কাৰণে কোৱা হৈছে। অৰ্ডাৰ পাছ কৰা হৈ গ'ল, অৰ্ডাৰটো আপোনালোকক দিছোঁ। অৰ্ডাৰ পাছ কৰাৰ পিছত অজ্ঞাতৰ কাৰণত কি কাৰণে আজি এইটো মানে উচ্ছেদ ব্যৱস্থাটো নহ'ল। 1 নম্বৰ। 3 নম্বৰ কথাটো হ'ল আপুনি চাওক যে তাত আমাৰ বিধানসভাৰ যিটো জনজাতি আৰু অন্যান্য পিছপৰা কল্যাণ মন্ত্ৰী বিধায়ক তেওঁ চেয়াৰমেন হৈ থাকোঁতে তেওঁ 2বাৰ পদাৰ্পণ কৰিলে, তেওঁ স্পট ভেৰিফিকেশ্যন কৰিলে, তেওঁলোকে অৰ্ডাৰো পাছ কৰিলে যে উচ্ছেদ হ'ব লাগে। ইমানৰ পিছতো উচ্ছেদ নহ'ল। কি কাৰণে উচ্ছেদ নহ'ল? আমাৰ সেই প্ৰশ্নৰ উত্তৰ লাগে। 1। 2 নম্বৰ কথা, শেষবাৰৰ কাৰণে আমি ইয়াক PIL কৰাৰ বাহিৰে অন্য বিকল্প আমি দেখা নাই। আমি অলৰেডি প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ। 2 এদিনৰ ভিতৰতে আমি PIL দাখিল কৰিম। আপুনি অৱগত কৰিছোঁ, তথাপি আমি শেষবাৰৰ কাৰণে আমি আপোনালোকৰ জৰিয়তে তেওঁলোকৰ প্ৰশাসনক বা চৰকাৰৰ বৰ্মীয়াক আমি জনাব বিচাৰিছোঁ যে খুব কম দিনৰ ভিতৰত যদি ছুপাৰলাইট ইণ্ডাষ্ট্ৰিটো আৰু হ'ল মানে চিমেণ্ট ফেক্টৰীটো যদি খুব কম দিনৰ ভিতৰত যদি এভেকশ্যন নকৰে, তেতিয়াহ'লে আমি PILটো কৰিমেই। তাৰোপৰি আমাৰ ডিমৰীয়া স্থানীয় দল সংগঠন সকলো ৰাইজক আমি ৰাজপথলৈ পুনৰ আমি উলিয়াই আনিম আৰু গণতান্ত্ৰিকভাৱে আন্দোলন গঢ়ি তুলিবৰ কাৰণে আমি বাধ্য হ'ম। Stay informed, stay ahead. News NE 365.